এভৰিৱান, মই তাপস আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে হোলী, আৰু আমি হোলীৰ দিনা আমাৰ এইফালে কেনেকৈ খেলে সেইটো আপোনালোকক দেখুৱাম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু হোলীৰ দিনা আমাৰ এইফালে গৰুক মানে গা ধুৱাই কিনে ফুটা দিয়া হয়। এইফালে মই গৰুক গা ধুৱাই আবিৰেৰে দি দিলোঁ। এতিয়া ৰাস্তাত বলক লগৰ কেইজন ৰখি আছে। ৰাস্তাত আহি মই দেখা পালোঁ এইফালে বক্স নমাই আছে। এতিয়া বক্সবিলাক ঠেলাত উঠাই লৈ যোৱা হ'ব আৰু ঘৰে ঘৰে গৈ নাচিব লাগে। আৰু আমি এই দুজনে যাই আছোঁ এতিয়া ঠেলা নিব। আৰু এতিয়া আমি ঠেলা নিব আহিছিলোঁ। এইফালে চাওক ঠেলা, আৰু এতিয়া ঠেলাত বক্সবিলাক উঠাই আমি নাচিব যাব লাগিব। আৰু এনেকৈ ঠেলাত বক্সবিলাক উঠাই আমি মানে প্ৰথমতে এঘৰ মানুহৰ তাত যাওঁ আৰু ঘৰত যাই এনেকৈ ডান্স কৰোঁ। চাওক এইফালে প্ৰথমতে আমি আমাৰ গাঁৱৰ ল'ৰাকেইজনহে খালি ওলাই আহিছিলোঁ আৰু অলপ সময় পাছত দেখা পালোঁ এইফালে মহিলাকেইজন আহি আমাৰ লগত জইন হ'ল। আৰু এনেকৈ ফূৰ্তি কৰি কৰি আমি এজন মানুহৰ ঘৰত যাওঁ আৰু তেখেতৰ ঘৰত নাচোঁ। আৰু এইফালে চাওক কিমান মানুহ, আমাৰ গাঁৱৰ প্ৰায় আধাৰ বেছি মানুহ ইয়াতে। আৰু এইফালে চাওক এটা ঘৰত আহি কি গান লগাই দিলে। আৰু এনেকৈ নাচি থাকোঁতে থাকোঁতে আমাৰ হৈ গ'ল সন্ধিয়া, আৰু এতিয়া হ'ব আমাৰ খানা। আৰু এইফালে চাওক খানাৰ কাৰণে স্কুল ঘৰত মানে লাইট চাইট জ্বলোৱা হৈছে। আৰু এইফালে চাওক মানুহবিলাক বহি গ'ল। হয়তো খানা বুলি ক'লে মাছ মাংসৰে হয়, কিন্তু আমাৰ ইয়াত বহুত বেছি মানুহ হোৱাৰ বাবে খিচাৰিৰে বনোৱা হৈছে। আজিলৈ এইখিনি, অন্য এটা ভিডিঅ'ত লগ পাম, বাই।